আজিৰ এই সময়ত এই শুভক্ষণ মই ক'ব বিচাৰিছোঁ আমাৰ UPPL দলৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন BTR চিফ তেখেতে আৰু লগতে UPPL দলৰ কেন্দ্ৰীয় সমিতিয়ে UPPL দলৰ জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ এই গোটেই নেতৃত্বসকলে মোক নৱগঠিত 48 নং টংলা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰি পেলাই মোক খুব এটা সুযোগ আৰু সুবিধা দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আচলতে মোৰ কাৰণে গড গিফ্টেড, ভগৱানৰ আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। কাৰণ মই কোনোদিন ভবা নাছিলোঁ যে এনেকুৱা এখন ৰাজনৈতিক ক্ষেত্ৰলৈ মই আহিম। এনেকুৱা এটা উচ্চাকাংক্ষা বুলি পেলাই যাক মানুহে কয় যে MLA, মন্ত্ৰী, এই বিধায়ক, এইবিলাক এটা উচ্চাকাংক্ষা বুলি পেলাই কয়, এনেকুৱা ধৰণৰ কোনো উচ্চাকাংক্ষা মোৰ নাছিলে। তথাপিতো ৰাজনীতিত আহিছোঁ যেতিয়া মোক ইয়াৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ বাবে মই দলীয় কৰ্মকৰ্তাসকলক, জ্যেষ্ঠসকলক, কেন্দ্ৰীয় নেতৃত্ববৃন্দক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিদ্বন্দ্বিতা বুলি পেলাই ক'বলৈ গ'লে এই শুভক্ষণত মই কাৰো সপক্ষে বা বিপক্ষে ক'ব খোজা নাই। এটা গণতান্ত্ৰিক ছিষ্টেম। ইয়াত সকলোৱে প্ৰতিদ্বন্দ্বিতা, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে সেইফালৰ পৰা যদি গণতান্ত্ৰিকভাৱে চোৱা যায়, সকলোৱে সকলোৰ কাৰণে প্ৰতিদ্বন্দ্বী। গতিকে মই এই মুহূৰ্তত যিহেতু টংলা সমষ্টিত ৰাজনৈতিক বাতাবৰণটো তীব্ৰ গতিত হৈ উঠা নাই, গতিকে মই এই ক্ষেত্ৰত এই মুহূৰ্তত মই অকণমান ক'বলৈ অলপ নিশ্চয় নিবিচাৰিম যে কোন কাৰ প্ৰতিদ্বন্দ্বী হ'ব। গতিকে মই এটাই ধৰি লৈছোঁ যে সমাজৰ, টংলা সমষ্টিৰ যিসকলে সমাজ ব্যৱস্থাটোক ধ্বংস কৰাৰ পৰিকল্পনা লৈ ৰাজনীতি কৰিব আহিছে, যিসকলে সমাজখনক ভাগ ভাগ কৰাৰ পৰিকল্পনা লৈ ৰাজনীতি কৰিবলৈ আহিছে, যিসকলে টংলা অঞ্চলৰ যুৱ শক্তিটোক ভৱিষ্যত গঢ়াত অকণমান অসুবিধা দিবৰ কাৰণে ৰাজনীতি কৰিব আহিছে, তেওঁলোকে মোৰ প্ৰতিদ্বন্দ্বী হ'ব মূলতঃ। আচ্ছা, 48 নং টংলা সমষ্টিটো কলাইগাঁও সমষ্টি আৰু পানেৰী সমষ্টিৰ, পুৰণা টংলা সমষ্টি, কলাইগাঁও সমষ্টি আৰু পানেৰী সমষ্টিৰ দুটা সমষ্টিক সংলগ্ন কৰি পেলাই ইয়াত টংলা সমষ্টিটো গঠন কৰা হৈছে। এইটো দুৰ্ভাগ্যৰ কথা, যোৱা বছৰটিত, যোৱা 5 বছৰত পানেৰী সমষ্টিত যিগৰাকী বিধায়ক আছিলে, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, তেখেত এগৰাকী টংলা সমষ্টিৰ বাসিন্দা নাছিলে। পানেৰী সমষ্টিৰ এলেকাধীন এগৰাকী ব্যক্তি নাছিলে। তদ্ৰূপ কলাইগাঁও সমষ্টিত যিগৰাকী MLA আছিলে, তেখেতো কলাইগাঁও সমষ্টিৰ লোক নাছিলে। গতিকে এই ক্ষেত্ৰত যিহেতু বহিৰাগত লোকসকলে সমষ্টিৰ দায়িত্বত আছিল, জনপ্ৰতিনিধি হিচাপে আছিলে, মোৰ এটা ভাৱ হয়, মই বিভিন্ন দীঘলীয়া সময় ছাত্ৰ সংগঠন কৰি অহাৰ এটা অনুভৱ হয় কি যে যদি লোকেল শব্দটো যদি তাত নাথাকে, প্ৰাৰ্থীগৰাকী বা জনপ্ৰতিনিধিগৰাকী যি দলৰে নহওক, তেওঁ যদি সেই সমষ্টিৰ লগত জড়িত ব্যক্তি নহয়, তেতিয়া অলপ সমষ্টি উন্নয়ন কৰাত অকণমান অসুবিধা হয়। ইয়াত আমি 100% 100% আমি আশাবাদী। কাৰণ UPPL দল এটা নীতি আৰু আদৰ্শৰ মাজত পৰিচালিত দল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি আঁচনি আছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আছিলে, যি আদৰ্শ আছিলে, ইতিমধ্যে সকলো লোকে জানে যে এটা আদৰ্শবাদী দল। এই দলত থাকি পেলাই কোনো ব্যক্তিয়ে ৰাইজৰ অহিত কথা চিন্তা কৰিব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াক BTR চৰকাৰত ক্ষমতাচ্যুত কৰি পেলাই ইতিমধ্যে আমি জানিব পাৰিছোঁ BTCৰ 26টা জনগোষ্ঠী 35 লক্ষ মানুহে ইতিমধ্যে অনুভৱ কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াক BTCৰ ক্ষমতাৰ পৰা, BTCৰ শাসনৰ পৰা আঁতৰাই থৈ পেলাই আমি এটা ডাঙৰ ভুল কৰিছোঁ। গতিকে পুনৰবাৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সুবিধা দিব বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দলৰ, UPPL দলৰ জনপ্ৰতিনিধিসকলক, বিধায়কসকলক জয়ী কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিবিলাক সপোন আছিলে, যিবিলাক ভিজন ডকুমেণ্টছৰ কথা তেওঁ কৈছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সমস্যাবিলাক তেওঁ নিৰ্ধাৰণ কৰি পেলাই তেওঁলোকৰ সেই সমস্যাবিলাক সমাধানৰ কাৰণে যি পদক্ষেপ ল'ব বিচাৰিছিলে, এইখিনি বাস্তৱত ৰূপায়িত কৰাত সহায় আৰু সহযোগ হওক বুলি ক'লে এই বিধানসভালৈ আমাৰ UPPL দলৰ জনপ্ৰতিনিধিসকলক জিকাই দিয়াৰ যিটো সংকল্প লৈছে, তাৰ কাৰণে আমি ভাবিছোঁ যে UPPL দলৰ প্ৰত্যেকটো সমষ্টিৰ বিধায়কসকলে এটা
ভাল টক্কৰ দিব বুলি পেলাই আমি এটা অনুমান কৰিব পাৰিছোঁ আৰু অধিক সংখ্যকে আমি জয়ী হ'ম বুলি পেলাই আমি আশাবাদী। হয়, বি টি চিৰ বা বি টি আৰত শান্তিৰ প্ৰতীক বুলি পেলাই ক'লে আমি মহাত্মা গান্ধীৰ কথা জানো। শান্তিৰ প্ৰতীক বুলি ক'লে আমি নেলছন মেণ্ডেলাৰ কথা জানো। বি টি আৰৰ কাৰণে শান্তিৰ প্ৰতীক বুলি ক'লে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা জানো। ইতিমধ্যে গোটেই ভাৰতবৰ্ষত গোটেই বিশ্বত প্ৰমোদ বড়ো বি টি আৰৰ যে শান্তিৰ এটা প্ৰতীক হৈ পৰিছে, প্ৰমোদ বড়োৰ নামটোৱেই য'ত শান্তিৰ প্ৰতীক হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া এইটোৱে আছে যে বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন চেষ্টাৰ বিভিন্ন ধৰণৰ ইণ্টেলেকচুৱেলসকলৰ লগত কথা পাতি যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত কোনো ধৰণৰ হত্যা হিংসা আদিকে কৰি এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীৰ মাজত যিটো মিলা প্ৰীতি ধৰি ৰাখিব পাৰিছে, এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ ছাকচেছ। আৰু এইটো ইতিমধ্যেই বহু লোকে বিজ্ঞ লোকসকলে ৰাজনৈতিক বিশ্লেষকসকলে ক'ব বিচাৰে যে প্ৰমোদ বড়ো শাসনৰ পৰা আঁতৰি অহাৰ পিছত বি পি এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দ্বাৰা শাসন পৰিচালিত হোৱাৰ পিছত আমাৰ বিজ্ঞ লোকসকলে ৰাজনৈতিক বিশ্লেষকসকলে ইতিমধ্যে কোৱা আৰম্ভ কৰিছে যে পুনৰ বি টি আৰলৈকে অশান্তি ঘূৰি আহিব নেকি, মানুহবিলাক শংকিত হ'বলৈ আৰম্ভ কৰিছে। আমি অনুৰোধ ৰাখিম এই চেগতে ৰাজনৈতিকভাৱে নীতি বা আদৰ্শৰ বিভেদ থাকিলেও সমাজখনত যাতে আমি বিশৃংখলতা সৃষ্টি কৰিব পৰা শক্তিক যাতে আমি প্ৰশ্ৰয় নিদিওঁ, সেইটো কথালৈ মই সকলোকে অনুৰোধ জনাম। বিজেপি এটা সৰ্ববৃহৎ দল বুলি পেলাই আমি সকলোৱে জানো, কিন্তু এটা ৰাষ্ট্ৰীয় দল। গতিকে ৰাষ্ট্ৰীয় দলৰ কাম কাজটো আমি দেখিছোঁ। যোৱা সময়ছোৱাত যোৱা 5 বছৰ কালত পানেৰী সমষ্টি বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী বিজেপি দলৰে এগৰাকী জনপ্ৰতিনিধি আছিল। তেখেতৰ কৰ্মৰাজি ৰাইজে দেখিছে। তেখেতে কেনেধৰণে যোৱা 5টা বছৰত পুৰণা পানেৰী সমষ্টিৰ মানুহবিলাকক আগবঢ়াই লৈ গৈছে, সেইটো আমি ক'ব নালাগে, সেইটো ৰাইজে ক'ব, সেইটো আপোনালোকে নিজে দেখিছে। গতিকে এইবিলাক চাই পেলাই তেখেতসকল যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, মোৰ অকণমান ক'ৰবাত নহয় ক'ৰবাত সন্দেহ হয়। গতিকে মই তেওঁলোকলৈ এটাই অনুৰোধ ৰাখিম যে সমষ্টিত যাতে ভোটাৰসকলে, ৰাইজে, জনসাধাৰণে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে সুস্থ এটা মানসিকতা লৈ পেলাই যাতে ভোট প্ৰদান কৰিব পাৰে, সেই পৰিৱেশটো আমি ভোটাৰসকলক দিব লাগে। ৰাজনীতিৰ নামত আমি বোকা ছটিয়াই পেলাই ইজনে সিজনৰ মাজত বোকা ছটিয়াই পেলাই পৰিৱেশটো আমি এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিৱেশ আমি সৃষ্টি কৰিব নালাগে, য'ত যোগ্য প্ৰাৰ্থীজন বঞ্চিত হৈ যায়। আমি আহ্বান জনাম তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলক, সুস্থ পৰিৱেশ গঢ়ি তোলক। আমাৰ ফালৰ পৰা সম্পূৰ্ণ ধৰণে ইয়াত সহযোগিতা থাকিব। তেওঁলোকলৈকো যিসকলে ইয়াত প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিব, যিসকলে প্ৰাৰ্থিত্ব লাভ কৰিব বা যিসকলে প্ৰতিদ্বন্দ্বিতালৈ আহিব, তেওঁলোকক মই এটাই অনুৰোধ জনাম, এই শুভক্ষণত সকলোৱে যাতে আমি ৰাজনৈতিক পৰিৱেশটো যাতে বজাই ৰাখি পেলাই সকলোকে এটা ভাল চিন্তা কৰিব পৰা যাতে এটা পৰিৱেশ আমি দিব পাৰোঁ। মাইনৰিটি ভাইসকল আমাৰ বৰ্তমান অসমত আটাইতকৈ যদি কোনোবা শংকিত জনগোষ্ঠী আছে, সেইটো হৈছে আমাৰ মাইনৰিটি লোকসকল। মাইনৰিটি লোকসকল ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ধৰ্মীয় প্ৰতীক, তেওঁলোকৰ টুপি পৰিধান কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত সংকোচ কৰে। তেওঁলোকে ভাবে যে মাইনৰিটি হিচাপে ক'ৰবাত চিনাকি দিলে মোৰ ক'ৰবাত অসুবিধা হ'ব নেকি। আৰু এই কথাটো আমি ইউ পি পি এল দলে অনুভৱ কৰিছোঁ। 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই আমি আগবাঢ়ি যোৱাৰ পৰিকল্পনা আমাৰ ইউ পি পি এল দলটো সেইকাৰণে গঠন হৈছিল। ইতিমধ্যে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তেওঁলোকক মানে সাহস দিবৰ কাৰণে, নিজে সাহসৰ প্ৰতীক হিচাপে থিয় হ'বৰ কাৰণে তেখেতে আজি এমাহ ধৰি মাইনৰিটি ভাইসকলৰ টুপি তেওঁ পৰিধান কৰি আছে আৰু তেওঁলোকক নিৰ্ভয়ভাৱে তেওঁলোকৰ যি ধৰ্মীয় আচাৰ নীতি এইটো পালন কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছে। তাত আমি আছো, ইউ পি পি এল দলসকল আছো। গতিকে মাইনৰিটি ভাইসকল কোনো ধৰণৰ শংকিত হোৱাৰ ইয়াত প্ৰয়োজন নাই। হয়, আমাৰ উদ্দেশ্যই হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সদায় মুখত এটা কথাই কয় যে 26টা জনগোষ্ঠীৰ 35 লক্ষ লোক, সকলো বি টি আৰত সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি, সকলোৰে ভাষা, সকলোৰে সংস্কৃতি, সকলোৰে সমস্যা, সকলোৰে আন্তঃগাঁথনি, সকলোৰে বিভিন্ন ধৰণৰ এটা ডিফাৰেঞ্চ দেখা পোৱা যায়। এই সকলোক লৈ পেলাই তেওঁলোকলৈ এটা আমি ভিজন ডকুমেণ্ট আমি বনাইছে আমাৰ দলে। ইতিমধ্যে আমি বি টি আৰৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পিছত যদিও বা ক্ষমতাচ্যুত হৈছোঁ,
এই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ দায়িত্ব আমাৰ। গতিকে আমি সকলো জাতি জনগোষ্ঠীৰ যি প্ৰাথমিক সমস্যা, যিটো বেছিক সমস্যা, এই সমস্যাখিনি প্ৰথমতে আমি প্ৰাধান্য দি পেলাই কিনি আগবঢ়াই লৈ যোৱাত আমি চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে সকলো মানুহৰ, সকলো সমাজৰ, সকলো ধৰ্মাৱলম্বী লোকৰ, সকলো জনগোষ্ঠীৰ যাতে সম উন্নয়ন আৰু সম বিকাশ হয়, এই কথাটোকে আমি প্ৰাধান্য প্ৰদান কৰিম।